হেল্ল' গাইজ, আপোনালোক কুমৰুকচুদং সকলোকে নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰো ভালে চাগে। মোৰ অলপ বেয়া হৈ আছোঁ এইকেইদিন। এতিয়া বনাইছোঁ দালি আৰু মানিমুনি বইল কৰি বনাইছোঁ। জ্বলাও এটাই দিছোঁ, বেছি দিয়া নাই। জালুক বেছিকৈ দিছোঁ, জলকীয়া কমকৈ দিছোঁ। এতিয়া হৈ গ'ল মোৰ চব্জি। ভাত ৰেডি। ভাত খাই ভাল পোৱা ছোৱালীজনী জ্বৰ কাহত ভোক লগা নাই, কাৰণে ভাত খোৱাই নাই। কালিও যোৱাকালিও ভাত খোৱা নাই, ৰাতিও খোৱা নাই, গেছ হৈ গৈছে। সেইকাৰণে এতিয়া নিৰামিষ হ'লেও ভোক নালাগিলেও খাবই লাগিব। মানিমুনি আৰু দালি মই বহুত ভাল পাওঁ। এতিয়া খাব লৈছোঁ, আপোনালোককো দেখাই দিছোঁ দেই। চাওক, অকল মানিমুনি আৰু দালি, একো নাই লগত। কিন্তু মোৰ বাৰু এটা চব্জিয়ে হৈ যায় মোৰ কাৰণে। মোৰ বহুত চব্জি কৰাৰ এনে চখ নাই, কিন্তু কেতিয়াবা খোৱা হয় আৰু। ভাতটো বহুত গৰম হৈ আছে, সেইকাৰণে খাব পৰা নাই। মানিমুনি দালি কাৰ কাৰ প্ৰিয় জনাব কমেণ্টত। ভাতটো খাই লওঁ এতিয়া। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল গাইজ, সকলোৱে ভাল লাগিল যদি কমেণ্ট লাইক কৰিব নাপাহৰিব। বাই, এতিয়া ভাত খাওঁ।